নমস্কাৰ বন্ধু বান্ধৱীসকল SLRC ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ ফেচবুক লাইভ এটা গতিকে সেই গোটেইখিনি কথাত কি আছিল খুব কম সময়তে 2 মিনিটৰ ভিতৰতে আমি গোটেইখিনি কথা আমি জানো আহক প্ৰথমতে অফিচিয়েল নোটিফিকেশনখনলৈ আহিছো চাওক SLRC ৰ প্ৰতিটো পৰীক্ষাৰ এগেইনষ্টত এতিয়াৰে পৰা কি কৰিব 20 দিনৰ ভিতৰতে আপোনালোকৰ কি কৰিব অফিচিয়েল এনসাৰ কি পাবলিশ কৰা হ'ব অৰ্থাৎ SLRC আপোনালোকৰ 15 সেপ্টেম্বৰৰ যেটো পৰীক্ষা হৈছিল সেইখনৰ এনসাৰ কি 27 সেপ্টেম্বৰ অৰ্থাৎ চলিত মাহৰ 27 তাৰিখে আপোনালোকে কি লাভ কৰিব OMR কপি ডাউনলোড কৰিব কিন্তু ইয়াৰ বাবে আপোনালোকে 50 টকাকৈ দিব লাগিব নিজৰ OMR কপিখন চাবলৈ আপোনালোকে 50 টকা দিব লাগিব নেক্সট যেটো হৈছে অফিচিয়েল এনসাৰ কিটো 28 তাৰিখে প্ৰকাশ পাব হেয়া বিনামূলীয়া হ'ব আৰু এটা কথা আছে যে আপোনালোকে অফিচিয়েল এনসাৰ কিখন চ্যালেঞ্জ কৰিব পাৰিব যদি কোনোবা এটা এনসাৰ আপোনালোকে শিওর হয় এটো শুদ্ধ চ্যালেঞ্জ কৰাৰ বাবে এটা ফিস থাকিব হেয়া হৈছে 500 रुपीस কিন্তু যদিহে আপোনালোকে চ্যালেঞ্জটো জয়ী হয় তেন্তে আপোনালোকক 500 रुपीस টো ঘূৰাই দিয়া হ'ব নেক্সট SLRC যেটো ফটো নেক্সট পৰীক্ষাত হয়তো আপোনালোকৰ গ্ৰেড 3 পৰীক্ষাটোত থাকিব হয়তো 4th গ্ৰেড 4 লেভেল পৰীক্ষাটো লৈকে OMR ত ফটো নাথাকিব অৰ্থাৎ নেক্সট ৰিক্ৰুটমেন্টত হয়তো OMR ত আপোনালোকৰ ফটোখন নাথাকিব এই তিনটা পইণ্ট আমি পাই গলো নেক্সট 4 নম্বৰ পইণ্টত মুখ্যমন্ত্ৰী মহোদয় আৰু এটা কথা কৈছিলে যে হেতু আছিলে আপোনালোকৰ মহিলাৰ তালাচী সম্পৰ্কত চাওক এই ক্ষেত্ৰত কি কৰিব অতিৰিক্তকৈ মহিলা কৰ্মী নিয়োগ কৰা হ'ব কিন্তু তালাচী হ'বই গটিকে এটা তালাচীৰ যেটো লেভেল আছিল আগতে হয়তো কিছু অকনমান তাত কিছু হালহলনি কৰিব কিন্তু মানসিকভাৱে আপোনালোকে যেটো লেভেলত মানে হাৰাহাস্তি বা তেনেকুৱা হৈছিল হেতু লেভেলত নহলেও কিন্তু তালাচী এটা হ'বই তালাচী নোহোৱাকৈ কোনেও পৰীক্ষা দিব যাব নোৱাৰে পুৰুষ বা মহিলাৰ ক্ষেত্ৰত কিন্তু অতিৰিক্ত মহিলা কৰ্মী আশা কৰ্মী বা তেনেকুৱা নতুনকৈ মানে SLRC পৰীক্ষাৰ মানে যেটো কেন্দ্ৰ থাকিব মহিলাসকলৰ যেটো কেন্দ্ৰ থাকিব তাত অতিৰিক্ত মহিলা কৰ্মী নিয়োগ কৰা হ'ব একেটা আছিল আৰু এই পাঁচটা পইণ্ট আমি জনাই দিলো আৰু প্ৰথমটো কি আছিল 27 তাৰিখে OMR শীটখন ডাউনলোড কৰিব পাৰিব 50 টকা ভৰি 28 তাৰিখে অফিচিয়েল এনসাৰ কি ৰিলিজ হ'ব তাৰ পিছত চ্যালেঞ্জ এনসাৰ কি এভেইলেবল হ'ব 500 টকা দিব লাগিব ভৱিষ্যতে OMR ফটো নাথাকিব আৰু মুখ্যমন্ত্ৰী কি কৈছিলে মহিলাসকলৰ তালাচী সম্পৰ্ক গটিকে এডিআৰই পৰীক্ষা সম্পৰ্কত এখিনি আছিল লগতে এতিয়া মই আপোনালোকৰ বাবে ভিডিঅ'ৰ প্ৰিপাৰেচন কৰি আছিলো বনাই আছিলো এডিটিং কৰি আছিলো বাকি নেক্সট 29 তাৰিখৰ পৰীক্ষা আৰু গ্ৰেড 4 ৰ বাবে তো আমি এটা বাম্পাৰ কোৰ্স সম্পূৰ্ণ বিনামূলীয়াকৈ দিম গটিকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত ইমানেই আছিল ধন্যবাদ জয় অসম